2021 চনত ডিমা হাছাও অট'নমাছ কাউন্সিলে অসম ক্ৰিকেট সন্থাক ৰিকুৱেষ্ট কৰা 30 বিঘা মাটি দিছিলে আৰু তাতে আমি 24 ছেপ্টেম্বৰ 2021ত ইয়াৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিলোঁ আৰু তাৰ পিছত আমি প্ৰায় 4 বছৰ কাম কৰাৰ পিছত আজি সম্পূৰ্ণ হৈ উঠিলে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিলে এই ষ্টেডিয়ামটোৰ লগতে চেংৱা তুলাৰাম পেভিলিয়নটো অপেন কৰিলে আৰু ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিছোঁ মাননীয় মুখ্যমন্ত্ৰীক তাৰ উপৰি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ দেবুলাল গাৰ্লছাক ধন্যবাদ দিছোঁ তেখেতৰ চেষ্টাত তেখেতে যিখিনি সহায় কৰিলে তাৰ ফলত অসম ক্ৰিকেট সন্থাই এটা খুব আটক ধুনীয়া ক্ৰিকেট ষ্টেডিয়াম আজি পালে আৰু ইয়াৰ ফলত ডিমা হাছাওকে ধৰি পেলাই সমগ্ৰ অসমৰ ক্ৰিকেটাৰসকলে আগৰ দিনত ভাল ভাল খেলা ইয়াতে কৰিব পাৰিব আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ প্ৰচেষ্টাত হয়তো এই এৰিয়াটোৰ পৰা ভৱিষ্যতে উমা চেত্ৰীৰ নিচিনা খেলুৱৈ ওলাবলৈ সক্ষম হ'ব। আজি মুখ্যমন্ত্ৰীয়ে এটা অনুৰোধ জনাইছে আপোনালোকক যে ফ্লাড লাইটৰো যাতে ব্যৱস্থাটো হৈ যায়। ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই অনুৰোধটো আমি কনচিডাৰ কৰি পেলাই অতি সোনকালে ইয়াতে ফ্লাড লাইটৰ ব্যৱস্থা কৰিম লগতে যিখিনি ইলেক্ট্ৰিচিটিৰ কানেকশ্যনৰ কাৰণে যিখিনি ফেচিলিটি কৰিব লাগে নিশ্চয় কৰিম কাৰণ তেখেতে এটা খুব ভাল কথা ক'লে যে ৰাতি ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া হ'ব এনেই খুব ধুনীয়া ইমান এটা নৈসৰ্গিক পৰিৱেশত ক্ৰিকেট হ'ব আৰু ক্ৰিকেটৰ এনেকুৱা পৰিৱেশে দৰকাৰ আজিৰ তাৰিখত এইটো হৈ উঠিছে আৰু মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াতে প্ৰায় 60-70টা ৰুম থকা গেষ্ট হাউচ আৰু হোটেল আৰম্ভ হ'ব আৰু তাৰ ফলত BCCI এটা আগন্তুক দিনত ডমেষ্টিক ক্ৰিকেটৰ ৰঞ্জি ট্ৰফিকে ধৰি বিভিন্ন এজ গ্ৰুপ দিলীপ ট্ৰফি দেউদৰ ট্ৰফি খেল ইয়াতে অনুষ্ঠিত কৰিব। এইখন মই জনামতে প্ৰায় 12 কোটি টকাৰ ওচৰা ওচৰি খৰচ হৈছে চ' এই খৰচখিনি কথা নহয় যিখিনি মাটি পালোঁ 30 বিঘা মাটি সেই মাটিখিনিতো যথেষ্ট ভেলু আছে গোটেইখিনি যদি ধৰা যায় মাটিৰ ভেলু আৰু কনষ্ট্ৰাকশ্যনৰ খৰচ তেতিয়াহ'লে এটা বহুত ডাঙৰ ফিগাৰ হ'ব কিন্তু কনষ্ট্ৰাকশ্যনৰ কাৰণে 11.90 এনেকুৱা ধৰণৰ খৰচ হৈছে কোটি টকা। চক অসম ক্ৰিকেট সন্থাই আজি 4-5 বছৰৰ পৰা প্ৰচেষ্টা কৰি আছে যাতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন এক্সক্লুচিভ ক্ৰিকেট গ্ৰাউণ্ড বা ক্ৰিকেট ফেচিলিটিজ হ'ব লাগে ফলত যিবিলাক গ্ৰাউণ্ডত ফুটবল আৰু ক্ৰিকেট একেলগে চলি থাকে সেইবোৰৰ পৰা ক্ৰিকেটটো যদি আঁতৰাই নাযায় ক্ৰিকেটৰ কাৰণেও ভাল হয় আৰু ফুটবলেও এটা গোটেই বছৰ খেলিব পৰা এখন গ্ৰাউণ্ড পায় ইনডাইৰেক্টলি ফুটবলৰো সহায় হৈছে অসম ক্ৰিকেট সন্থাৰ এই প্ৰচেষ্টাটোত মই ভাবোঁ যে ডিমা হাছাওকে ধৰি আমি বিভিন্ন জাগাত এনেকুৱা কাম কৰি আছোঁ অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা বৰপেটাত চলি আছে আৰু বিভিন্ন ডিষ্ট্ৰিক্টত চলি আছে আৰু 2-3 বছৰৰ ভিতৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এনেকুৱা এটা ফেচিলিটি হ'বগৈ। ইয়াতে যিখন মেইন চেণ্টাৰ উইকেট আছে তাতে 5খন উইকেট আছে 5খন উইকেটত মেইন ফিল্ডখন আৰু ইয়াতে বাহিৰতো 7-8খনৰ প্ৰেক্টিছ উইকেট আছে লগতে 2টা হোষ্টেল আছে 30জন থাকিব পৰা তাৰ উপৰি পেভিলিয়নটো আছে আৰু লগত যিখিনি BCCI অফিচিয়েলছে খেল এখনত দৰকাৰ আম্পায়াৰ্ছ ৰুম স্ক'ৰাৰ্ছ ৰুম ফিজিঅ'থেৰাপি ৰুম পেভিলিয়নৰ ৰুম সেই সমস্ত ফেচিলিটিজখিনি এই তুলাৰাম চেংৱাৰ পেভিলিয়নটোতে পৰ্যাপ্তভাৱে আছে আৰু মই ভাবোঁ যে আগন্তুক দিনত ইয়াতে বিশেষ কৰিবলগীয়া নাই এক্সেপ্ট ফ্লাড লাইট আৰু ফ্লাড লাইটখিনি অসম ক্ৰিকেট সন্থাই অতি সোনকালে কৰি দিব। ইয়াতে যিহেতু ক্ৰিকেট ইজ এ ইউনিচেক্স গেম মহিলায়ো খেলিব পাৰে পুৰুষেও খেলিব পাৰে পেভিলিয়নবিলাকো তেনেকৈ বনোৱা থাকে বোথ ছেক্সৰ কাৰণে ইউজ কৰিব পৰা ফেচিলিটিজ থাকে চ' মই ভাবোঁ যে এটা মহিলা ক্ৰিকেট আৰু পুৰুষৰ ক্ৰিকেট সমান্তৰালভাৱে চলি থাকিব পাৰিব। চক আজিৰ তাৰিখত ষ্টেডিয়ামখন মুকলি হ'ল ইয়াতে আমি এতিয়া কেইখনমান প্ৰেক্টিছ মেটচ খেলিম আৰু তাৰপিছত আমি BCCIৰ যিটো আমাৰ টেকনিকেল টীম আছে তেওঁলোকক ইয়াতে আমন্ত্ৰণ কৰি আনি তেওঁলোকে ইনস্পেকশ্যন কৰিব আৰু যদি ক'ৰবাত কিবা অসুবিধা আছে আউটফিল্ডে হওক বা পিটছৰ কোৱালিটিৰ ওপৰত সেইবিলাক চেক কৰাৰ পিছত BCCI গ্ৰীণ ছিগনেল দিব আৰু তাৰপিছত যিহেতু এই বছৰৰ বৰ্তমানৰ যিটো ছিজন চলি আছে 25-26 সেই ছিজনৰ শ্বিডিউলখিনি যোৱা 25 চনৰ মে' মাহতে এনাউন্স কৰা থাকে চ' সেইকাৰণে আগন্তুক যিটো 26-27ৰ ছিজন হ'ব তাতে ইয়াতে নিশ্চয় খেলা হ'ব সেইটো কাৰণে এই বছৰ উইণ্টাৰ নহয় অহা বছৰ উইণ্টাৰত ইয়াতে ক্ৰিকেট খেলা অনুষ্ঠিত হ'ব। তাৰ আগতে অসম ক্ৰিকেট সন্থাই বিভিন্ন টুৰ্ণামেণ্ট আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপকে লগ ধৰি বিভিন্ন আমাৰ টুৰ্ণামেণ্ট হয় ডমেষ্টিক আমাৰ ষ্টেটৰ ভিতৰৰ যিটো ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰৰ মতে ইয়াতে ক্ৰিকেট চলিব। চক মই যোৱাকালি গৈছিলোঁ পৰহি মই ৰায়পুৰত আছিলোঁ সকলো তাতে আছিলে কিন্তু এতিয়া যিহেতু টুৰ্ণামেণ্টবোৰ চলি আছে সিৰিজ এটা চলি আছে ODI সিৰিজ ইয়াৰ পিছতে T20 সিৰিজ আছে এই সিজন চলি থকাৰ মাজত আমি কোনো ধৰণৰ আলোচনা নকৰোঁ আমি সমস্ত যিবিলাক প্লেন থাকে BCCIৰ সেইবোৰ আমি আগতীয়াকৈ থিৰাং কৰা থাকে সেইমতে আগবাঢ়ি থাকিব আৰু যিবিলাক কথা আপুনি কৈছে তেনেকুৱা ধৰণৰ কোনো বিশেষ কথা নাই আমাৰ সিলেকশ্যন কমিটি মিটিং ৰেগুলাৰলি হৈ আছে আৰু টিমৰ লগত যিখিনি আমি এজ BCCI কৰিব লাগে টিম মেনেজমেণ্টৰ লগত সেইখিনি আমাৰ সদায় সেইটো অকল এই 5জনক লৈ বা বিশেষ এটা দিনত নহয় ডেইলি বেচিছত হয় যোৱাকালিও মই টিম মেনেজমেণ্টৰ লগত
আছিলোঁ, তেওঁলোকৰ লগত আলোচনা কৰি আছিলোঁ আৰু এইটো এটা ৰেগুলাৰ ৰুটিন এফেয়াৰ। তাতে খেলাৰ ছিৰিজটো বেয়া হৈছে, ভাল হৈছে, সেইবিলাক বস্তু আমি সময়ে সময়ে কৰি থাকিম আৰু সেইটো এটা ইণ্টাৰভেলৰ মাজত ডেইলি বেচিছত নহয় বা এখন মেটছৰ ভিত্তিত নহয়।